নিৰ্বাচনৰ পূৰ্বে ধেমাজিত অখিল গগৈ ৰাইজৰ দলৰ শক্তি যথেষ্ট পৰিমাণে বৃদ্ধি পালে। উজনি অসমৰ এগৰাকী শক্তিশালী ছাত্ৰ নেতা দুলাল চন্দ্ৰ বৰুৱা টাই অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা আছিল। 10 ফেব্ৰুৱাৰীত তেওঁ সংগঠনটোৰ পৰা বিদায় লৈছিল। এই মুহূৰ্তত ৰাইজৰ দলত যোগদান কৰিছে দুলাল চন্দ্ৰ বৰুৱা ডাঙৰীয়ে। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছে। পৰিকল্পনা কেনেকুৱা থাকিব? ইতিমধ্যে চিচি বৰগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে আপোনাক এক প্ৰকাৰ অখিল গগৈ ঘোষণা কৰিছে, আমিও দেখা পাইছোঁ। পৰিকল্পনা কেনেকুৱা? পৰিকল্পনা আপোনালোকে জানেই, আমি 6 জনগোষ্ঠী জনজাতিকৰণ, ভূমিপত্তন, নিবনুৱা যুৱক যুৱতী, মাটি ভূমি সমস্যা, ৰাস্তা পদূলি ঘাট, অজস্ৰ সমস্যাই জৰ্জৰিত চিচি বৰগাঁও ধেমাজি জিলা, গোটেই ধেমাজি জিলাখনে জৰ্জৰিত। কিন্তু বিশেষকৈ চিচি বৰগাঁও সমষ্টিটো আমাৰ একেবাৰে দুখৰ বিষয়। গতিকে এই সমস্যাবিলাক সমাধান কৰি উঠি অহা প্ৰজন্মসকলক যাতে আমি তেওঁলোকক সংস্থাপন কৰি আমি সমাজখনক আগুৱাই নিব পাৰোঁ, তাৰ ওপৰত আমাৰ বিশেষ পৰিকল্পনা থাকে। কংগ্ৰেছৰো কেইবাগৰাকী শক্তিশালী প্ৰাৰ্থী আছে, আবেদনকাৰী আছে। বিজেপিৰ কেইবাগৰাকী শক্তিশালী প্ৰাৰ্থী আছে। এটা নতুন সমষ্টি চিচি বৰগাঁও সমষ্টি। গতিকে আপুনি যিহেতু গ্ৰাউণ্ডত কাম কৰিও আছে আৰু আপুনি 22টা বছৰ সংগঠন কৰিছে, কেনেকুৱা ধৰণৰ কি থাকিব? কঠোৰ প্ৰত্যাহ্বানৰ মাজেৰে আগুৱাই যোৱাটো এটা যুৱক হিচাপে কৰ্তব্য আছে আৰু সেই প্ৰবল প্ৰত্যাহ্বানক নেওচি আহিবলৈ যুৱকসকলে উৎসাহিত কৰিছে আৰু চেষ্টা কৰিম। এতিয়া কথা হ'ল চিচি বৰগাঁও সমষ্টিটো ইতিমধ্যে ৰাইজৰ দলক দিছে। আমি যিমানটো ভিতৰুৱা খবৰ আছে, বিৰোধী ঐক্য বা গৌৰৱ গগৈ চিচি বৰগাঁও সমষ্টিটো ৰাইজৰ দলক দিছে। যদি শেষ মুহূৰ্তত কংগ্ৰেছে সমষ্টিটো ল'বলৈ বিচাৰে, তেতিয়াহ'লে ৰাজনীতিটো কি হ'ব? চাওক, এটা দলৰ পৰা আজি দায়িত্ব লৈছোঁ, দলৰ সিদ্ধান্তত মই অটল থাকিম। দলীয়ভাৱে যি সিদ্ধান্ত হয় তাকে মূৰ পাতি মানি ল'বলৈ মই সদ্য প্ৰস্তুত। আৰু আপুনি জানে, মই অদূৰ টাইমছ ছাত্ৰ সন্থাত 22 বছৰ সংগ্ৰাম কৰিছোঁ, ছাত্ৰ ৰাজনীতি কৰিছোঁ। মই মৰিধল কলেজত 1997ৰ আলোচনী আৰু সাহিত্য বিভাগত আছিলোঁ। 98-99 ছেছনৰ মই VP আছিলোঁ। গতিকে আৰু বহু চিচি বৰগাঁও বিধানসভা দাবী সংৰক্ষণমুক্ত দাবী সমিতিৰ মই সম্পাদক, সংগ্ৰাম সমিতিৰ সভাপতি। গতিকে বহু দায়িত্ব লৈ কাম কৰি আছোঁ, প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িছোঁ। গতিকে সেই প্ৰত্যাহ্বানক নেওচিবলৈ চেষ্টা কৰিম। আৰু মই ভাবোঁ একত্ৰিত অবিহনে, ঐক্যবদ্ধ অবিহনে আমি শাসকক ৰুধিবৰ কাৰণে আমি কেতিয়াও সম্ভৱ নহয়। গতিকে মই আহ্বানো জনাম, অনুৰোধ জনাম, যিসকল ইতিমধ্যে ৰাইজৰ দলৰ কাৰণে যাৰ যাৰ অৱদান আছে, যিসকল ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে ইতিমধ্যে তেওঁলোকৰ কষ্ট শ্ৰম ত্যাগ কৰিলে, সেইসকলক মই শ্ৰদ্ধা জনাইছোঁ, তেওঁলোকক মই আঁকোৱালি জনাম। আৰু কংগ্ৰেছ দলৰ বা বিৰোধী দলৰ বাকী যিসমূহ নেতা আছে, সেই নেতাসকলকো মই আহ্বান জনাম যে পৰাপক্ষত যিহেতু প্ৰথম পৰ্যায়তে 3টা বিধানসভা সমষ্টিৰ ৰাইজৰ দলক অৰ্পণ কৰিবলৈ বিচাৰিছিলে, সেইটো যাতে অক্ষুণ্ণ ৰাখে আৰু তেতিয়াহে আমি সেই সমষ্টিটো শাসকীয়ৰ পৰা কাঢ়ি আনিব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।